কনক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই ব্যৱহাৰ কৰা এই 1788 খ্ৰীষ্টাব্দত তেখেতে তেতিয়াৰ পৰা ৰাজত্ব কৰা কিছুমান সম্পদ ইয়াত আছে। যেনে এইটো এটা তামৰ চৰু, ভাতৰ চৰু, এইবোৰ জৰাজীৰ্ণ অৱস্থাত এনেকেই আছে আৰু বহুত আছে, কিন্তু এটা আমি লৈ আহিছোঁ। এইবিলাক ৰূপৰ গামখাৰু, এইকেইটা। এইটো হৈছে ৰাণীয়ে ব্যৱহাৰ কৰা গহনা থোৱা বাকচ। তাৰপিছত এইবিলাক হৈছে আমাৰ মুদ্ৰা। এয়া হৈছে সোণৰ মুদ্ৰা, এইটো পিয়ৰ সোণৰ মুদ্ৰা। আৰু এয়া সোণৰ ৰূপৰ। ৰজাই তেতিয়া আপোনালোকৰ নিজস্ব আপোনালোকৰ মুদ্ৰা আছিল? আছিলে, নিজস্ব মুদ্ৰা আছে। তেতিয়া নিজস্ব মুদ্ৰা প্ৰচলিত আছে? হয় হয়। সাধাৰণতে বেলেগৰ এইটো প্ৰচলন হোৱা দেখা নাযায়।